হেল্ল' এভৰিৱান ইজি আছাম এক্সামৰ অন্য এটা ভিডিঅ'লৈকে সকলোকে আদৰণি জনালোঁ এই ভিডিঅ'টোত আমি 8 ডিচেম্বৰ 2025 ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছখিনি ইয়াতে ডিছকাছ কৰিম যোনখিনি আমাৰ APSC হওক বা ADRE হওক বা ডিফাৰেণ্ট আমাৰ এক্সামৰ কাৰণে ইম্পৰ্টেণ্ট হয় ঠিক আছে আৰু গোটেই কাৰেণ্ট এফেয়াৰ্ছখিনি তোমালোকে PDF পাবৰ কাৰণে আমাৰ টেলিগ্ৰাম চেনেলটো জইন কৰিব পাৰা যাৰ লিংক নেকি ডিছক্ৰিপশ্যন বক্সত দি থৈ দিয়া আছে আৰু তাৰ লগতে এই চেনেলটো তোমালোকে ছাবস্ক্ৰাইব কৰিব পাৰা আগন্তুক ডিফাৰেণ্ট ভিডিঅ'ছৰ কাৰণে ঠিক আছে চ' আজি ভিডিঅ'টো আমি ইয়াতে আৰম্ভ কৰোঁ চ' প্ৰথম টপিকটো হৈছে ইয়াতে কল্যাণ বৰুৱা এৱাৰ্ডছ 2025 ৰাইট চ' 2025 ইয়াতে কল্যাণ বৰুৱা এৱাৰ্ড দিয়া গৈছে ৰাইট আৰু কোনে এইটো এনাউন্স কৰে নৰ্থ ইষ্ট মিডিয়া ফ'ৰাম এণ্ড মাই হোম ইণ্ডিয়া এই দুটা ইনষ্টিটিউশ্যনে মিলি কিনে এই গোটেই এৱাৰ্ডটো ইয়াতে এনাউন্স কৰে অ'কে চ' এই গোটেই এৱাৰ্ডটো কিহৰ কাৰণে দিয়া হয় টু অনাৰ দ্য জাৰ্নেলিষ্ট ফৰ আউটষ্টেণ্ডিং ৰিপৰ্টেজ অন দি নৰ্থ ইষ্ট ইছ্যুজ উত্তৰ পূৰ্বাঞ্চলৰ ডিফাৰেণ্ট যিমানবিলাক সমস্যা বা ইছ্যুজ আছে সেইবিলাক দাঙি ধৰাৰ কাৰণে এই গোটেই এৱাৰ্ডটো দিয়া হয় ৰাইট সাংবাদিকক ঠিক আছে আৰু এইটো হ'ল আমাৰ থাৰ্ড কল্যাণ বৰুৱা এৱাৰ্ডছ 2025 এইটো 3 নম্বৰ এডিশ্যন হয় ৰাইট তাৰপিছত আহে আমাৰ লাইফ টাইম এচিভমেণ্ট এৱাৰ্ড উইনাৰ কাক দিছে এইবছৰ মনালিছা চাংকিজা নাগালেণ্ড পেজৰ পৰা অ'কে তেওঁৰ যোনটো ইয়াতে জাৰ্নেলিজম কৰা যোনটো প্লেটফৰ্মৰ নাম ঠিক আছে আই বিলিভ তোমালোকে ডাইৰেক্টলি ইয়াতে MCQ ফৰ্মেটত কুৱেশ্যন ইয়াৰ পৰা এক্সপেক্ট কৰিব পাৰা অ'কে চ' তাৰপিছত আহে টপিক নম্বৰ 2 য'ত নেকি সুধিছে আছাম হিষ্ট্ৰী জিঅ'গ্ৰাফী মেড কম্পালচৰি চ' যোৱাকালি যোনটো আমাৰ কেবিনেট ডিচিশ্যন লোৱা গৈছে আমি সকলোৱে জানো কেবিনেটত ডিফাৰেণ্ট ডিচিশ্যনছ লৈ থাকে মিটিঙত ৰাইট চ' তাৰে কিছুমান ডিচিশ্যনৰ ভিতৰত অন্যতম ডিচিশ্যন আছিলে এইটো আমাৰ আছাম হিষ্ট্ৰী যে অসম বুৰঞ্জী আৰু অসমৰ ভূগোল ইয়াতে মেণ্ডেটৰী বা কম্পালচৰি কৰা হৈছে আমাৰ স্কুলবিলাকত অ'কে কিমান ক্লাছৰ পৰা কিমান ক্লাছলৈকে আছাম হিষ্ট্ৰী এণ্ড জিঅ'গ্ৰাফী ৰাইট বুৰঞ্জী আৰু ভূগোল আমাৰ ইয়াতে কম্পালচৰি বা এটা কিমান ক্লাছৰ পৰা ফ্ৰম ক্লাছ 6 ক্লাছ 7 এণ্ড ক্লাছ 8 6, 7, 8 গোটেইখিনিলৈকে ইয়াতে তোমালোকৰ কম্পালচৰি কৰা হৈছে তেওঁলোকে পঢ়িবই লাগিব ইন দি ষ্টেট গভৰ্ণমেণ্ট স্কুলছ অ'কে যে গভৰ্ণমেণ্ট স্কুলছবিলাকত ইয়াতে কম্পালচৰি কৰা হৈছে চ' ডিচিশ্যন টেকেন এজ পাৰ দি জাষ্টিছ BK শৰ্মা কমিটি আমি সকলোৱে জানো জাষ্টিছ বিপ্লৱ কুমাৰ শৰ্মা কমিটিৰ ৰেকমেণ্ডেশ্যন কেতিয়া আহিছিলে আমাৰ 2020 চনত আহিছিলে ৰাইট আৰু কিহৰ কাৰণে আহিছিলে আমাৰ অসম চুক্তিৰ 6 নম্বৰ যোনটো দফা আছিলে সেই দফাৰ ইয়াতে ইমপ্লিমেণ্টেশ্যনৰ কাৰণে ৰাইট ৰূপায়ণ কৰিবৰ কাৰণে এই গোটেই কমিটিখন ইয়াতে গঠন কৰা হৈছিলে ঠিক আছে তেওঁ ৰিটায়াৰ্ড জাজ হয় গুৱাহাটী হাইকোৰ্টৰ ঠিক আছে চ' নট ইলেক্টিভ ছাবজেক্টছ ছেপাৰেট 50 মাৰ্কছ চিলেবাছ ফৰ ইচ অফ দি ছাবজেক্ট চ' ইলেক্টিভ ছাবজেক্ট হিচাপে নহয় বা এক্সট্ৰা ছাবজেক্ট এটা হিচাপত নহয় এটা 50 মাৰ্কৰ চিলেবাছ কম্পালচৰি চিলেবাছ এখন ইয়াতে ডেভেলপ কৰাৰ কথা হৈছে ঠিক আছে চ' তাৰ লগতে এটা আছাম লজিষ্টিক্স এণ্ড ৱেৰ হাউচিং পলিচিও এপ্ৰুভ কৰা হ'ল আৰু লগতে ইয়াতে দ্বিতীয়খন সৈনিক স্কুলো বনোৱা হ'ব অসমত ক'ত বনোৱা হ'ব ডিফুত বনোৱা হ'ব ঠিক আছে প্ৰথমখন ক'ত আছে আমাৰ ইয়াতে গোৱালপাৰাত আছে ঠিক আছে ৰাইট আই বিলিভ তোমালোকে গোটেইখিনি জানা অ'কে চ' তাৰপিছত আমাৰ আহে টপিক নম্বৰ 3 য'ত নেকি সুধিছে নৰ্থ ইষ্ট স্পৰ্টিং ড্ৰিমছ ৰেডি টু চ'ৰ এইটো এটা আমাৰ কি হয় আৰ্টিকেল এটা আহিছিলে এডিটৰিয়েল পেজত ৰাইট কোনে লিখিছে এইটো আমাৰ অলিম্পিয়ান ইয়াতে লাভলীনা বৰগোহাঁই লিখিছে ৰাইট চ' তেওঁ এজন অৰ্জুন এৱাৰ্ডী হয় ৰাইট এণ্ড শ্বি ইজ অলছ' অলিম্পিক এৱাৰ্ড বা অলিম্পিক মেডেলিষ্ট হয় ঠিক আছে চ' তেওঁ ইয়াতে লিখিছে ৰিগাৰ্ডিং আমাৰ যোনটো ছেকেণ্ড টাৰ্মিনেল যোনটো বনোৱা হ'ব ক'ত বনোৱা হ'ব ছেকেণ্ড টাৰ্মিনেলটো আমাৰ গুৱাহাটী এয়াৰপৰ্টৰ ফৰ দি স্পৰ্টছ পাৰ্চনেলিটি ঠিক আছে চ' আছাম ইমাৰ্জিং এজ এ স্পৰ্টিং ডেষ্টিনেশ্যন অৰ হোষ্টৰ পাৰ্টিচিপেণ্ট কেনেকৈ হৈছে জুনিয়ৰ বক্সিং এণ্ড বেডমিণ্টন ৱৰ্ল্ড চেম্পিয়নশ্বিপ ইয়াতে পতা হৈছিলে তাৰ লগতে খেলো ইণ্ডিয়া ইউথ গেমছ পাতিছিলে 2020ত ৰাইট তাৰ লগতে খেলো ইণ্ডিয়া ইউনিভাৰ্চিটি গেমছ যোৱা বছৰ পতা হৈছিলে ঠিক আছে IPLৰ মেটচেছ আমি দেখা পাই আছোঁ ৰাজস্থান ৰয়েলছৰ ৰাইট তাৰ লগতে ICC 2025 উমেন্স ৱৰ্ল্ড কাপৰ ইনগুৰেশ্যনো আমাৰ ইয়াতে কৰা হৈছিল আৰু তাৰ লগতে ছেকেণ্ড ক্ৰিকেট টেষ্ট এইবছৰ ইণ্ডিয়া আৰু ছাউথ আফ্ৰিকাৰ হুইচ ইজ দি ফাৰ্ষ্ট টেষ্ট ক্ৰিকেট মেটচ ইন দি এণ্টায়াৰ নৰ্থ ইষ্টাৰ্ণ ৰিজন অ'কে চ' এই টপিকটোৰ পৰাও তোমালোকে কুৱেশ্যন ধুনীয়াকৈ এক্সপেক্ট কৰিব পাৰা যে কোন তাৰিখে আমাৰ ইয়াতে হৈছিলে ৰাইট তাতে লাঞ্চ ব্ৰেকৰ কথা আছিলে নে টি ব্ৰেকৰ কথা আছিলে তাৰ ওপৰতো ইয়াতে ভালেখিনিও ইয়াত আমি ইনফৰ্মেশ্যন পাইছিলোঁ ৰাইট চ' তাৰ ওপৰত তোমালোকে ষ্টেটমেণ্ট বেছড হওক বা ডাইৰেক্ট কুৱেশ্যন ইয়াতে ADREত এক্সপেক্ট কৰিব পাৰা অ'কে চ' তাৰপিছত আহে টাৰ্মিনেল নম্বৰ 2 যোনটোৰ কথা নেকি এই আৰ্টিকেলটোত কোৱা হৈছে দ্য নিউ এৰা ফৰ দি নৰ্থ ইষ্ট অ'কে চ' দিছ উইল ট্ৰান্সফৰ্ম দি কানেক্টিভিটি এণ্ড কনফিডেঞ্চ ইন আছাম এণ্ড দি ইণ্টায়াৰ নৰ্থ ইষ্ট অ'কে চ' কানেক্টিভিটি আমাৰ দূৰ সংযোগখিনি বহুত বেছি ইয়াতে ভাল কৰিব তাৰ লগতে ইজিয়াৰ ট্ৰান্সপৰ্ট অফ স্পেচিয়েলাইজ স্পৰ্টছ ইকুইপমেণ্ট চ' স্পৰ্টছ ইকুইপমেণ্ট বহুত ভালকৈ বহুতখিনি থাকে
ৰাইট? জিমনেজিয়ামৰ ইকুইপমেণ্টছ হওক বা ডিফাৰেণ্ট আদাৰ নিউট্ৰিচনিষ্ট হওক, চ' গোটেইখিনি বস্তু ইয়াতে ইজিলি আমি কি কৰিব পাৰিম, ইয়াতে ট্ৰান্সফাৰ, ৰাইট, বা ট্ৰান্সপৰ্ট আমি বেচিকেলি কৰিব পাৰিম। অ'কে, এটা স্পেচিফাইড যেতিয়া আমাৰ তাত টাৰ্মিনেল থাকিব, চ' আমাৰ তাত ডিলে নহয় বস্তুবিলাক। তাৰ লগতে নতুন ট্ৰেইনিং হাবছ কিছুমান খোলা গৈছে, যেনেকৈ নেশ্যনেল চেণ্টাৰ ফৰ এক্সিলেঞ্চ ফৰ বেডমিণ্টন, তাৰ লগতে লাভলিনা বক্সিং একাডেমি ইয়াতে আমিনগাঁৱত খোলা গৈছে, ৰাইট, ফৰ দি নেশ্যনেল লেভেল টেলেণ্ট গ্ৰুমিং। আৰু আমাৰ ইয়াতে নৰ্থ ইষ্টত যিমানবিলাক ইম্পৰ্টেণ্ট পাৰ্চনেলিটিজ আছে, তাৰ পৰা আমি ইনস্পিৰেশ্যন বা অনুপ্ৰেৰণা লোৱাটো উচিত, যেনেকৈ MC মেৰি কম, সৰিতা দেৱী, শিৱ থাপা আমি সকলোৱে জানো, জয়ন্ত তালুকদাৰ আছে, তাৰ লগতে আমাৰ দীপা কৰ্মকাৰ, চি ইজ এ জিমনেষ্টিক প্লেয়াৰ। অ'কে, ৰাইট, অ'কে। চ' তাৰপিছত আহে টপিক নম্বৰ 4, যোনটো নেকি ইণ্ডিয়াছ ডিফেন্স প্ৰডাকশ্যন। এতিয়া এই টপিকটো আমি কিহৰ কাৰণে পঢ়িব লাগে, আমাক কোনো নুসুধে যে 1.1 লাখ কাৰোৰ ইয়াতে ডাইৰেক্টলি নুসুধে, হয়তো এটা কিবা এটা ষ্টেটমেণ্টত এইখিনি লিখি দিব পাৰে, ৰাইট? বাট আমি যেতিয়া জেনেৰেলাইজ ষ্টেটমেণ্ট কিছুমান যেতিয়া আমি এড্ৰেছ কৰিব লাগে, যদি APSC প্ৰিলিমছ হওক বা ডিপাৰ্টমেণ্টেল APSC এক্সামত, তেতিয়া আমি কি কৰিব লাগে, আমি জেনেৰেলাইজ ষ্টেটমেণ্ট, যে এটা ষ্টেটমেণ্ট ক'লে যে ডিফেন্স প্ৰডাকশ্যন হেজ ইনক্ৰিজড, ৰাইট, ডিফেন্স প্ৰডাকশ্যনতে ইনক্ৰিজ হোৱা বুলি ক'লে, তেতিয়া সেই ষ্টেটমেণ্টটো আমি ডিটাৰমাইন কৰিবৰ কাৰণে এনেকুৱা নিউজবিলাকৰ আমি সহায় লওঁ বা ৰিমেম্বাৰ কৰোঁ, ঠিক আছে? চ' ডিফেন্স প্ৰডাকশ্যন ইনক্ৰিজ ফ্ৰম 46,000 crore ইন 2014 টু এ ৰেকৰ্ড 1.51 লাখ crore। অ'কে, চ' 2014 46,000 কোটি টকা আছিলে, এতিয়া অলমষ্ট 1.5 লাখ কোটি টকা হ'ল, ৰাইট? চ' অলমষ্ট ট্ৰিপল ইয়াৰে প্ৰডাকশ্যন হৈ গ'ল। চ' ডিফেন্স এক্সপৰ্টছ ৰ'জ ফ্ৰম লেছ দেন 1,000 crores টু নিয়েৰলি 24,000 crore ইন 10 years। চ' আগতে 1,000 crore আমি কি কৰিছিলোঁ, ইয়াতে ৰপ্তানি কৰিছিলোঁ, ৰাইট, ডিফেন্স বা আমাৰ যিমানবিলাক ইয়াতে বনোৱা ইকুইপমেণ্টছ আছিলে। চ' এতিয়া আমি প্ৰায় 24,000 কোটি টকা ইয়াতে বেলেগ দেশক বেচোঁ, ঠিক আছে? চ' ইণ্ডিয়া ইজ শ্বিফটেড ফ্ৰম ইম্পৰ্ট ডিপেণ্ডেণ্ট টু এ প্ৰডিউচাৰ এক্সপৰ্টাৰ অফ ডিফেন্স ইকুইপমেণ্ট। অ'কে, আগতে কি কৰিছিলোঁ, আমি আমদানি কৰি আছিলোঁ, মানে বেলেগ কাণ্ট্ৰিৰ পৰা কিনিছিলোঁ, যেনেকৈ আমাৰ কি হৈছিল, ৰাছিয়া আছিলে, US আছিলে, ৰাইট, ইজৰাইল আছিলে, ৰাইট, এনেকুৱা কাণ্ট্ৰিজৰ পৰা আমি বহুত বিশেষ ইয়াতে ডিফেন্স ইকুইপমেণ্টছ বা প্লেন হওক বা ডিফাৰেণ্ট আদাৰ মিছাইলছ পাতি কিনিছিলোঁ। বাট এতিয়া আমি এক্সপৰ্ট কৰোঁ বা বেলেগ দেশকো বেচাৰ আমাৰ ক্ষমতা আহি পৰিছে, ঠিক আছে? চ' আজি ক্লাছটোত ইমানখিনি আছিলে, আশা কৰোঁ তোমালোকৰ ক্লাছটো বা ছেশ্যনখিনি কৰি কিনে ভাল লাগিল। এই QR ক'ডটো স্কেন কৰি কিনে তোমালোকে আমাৰ টেলিগ্ৰাম চেনেলত জইন কৰিব পাৰা, ৰাইট, এই গোটেই PDFটো এক্সেছ কৰিবৰ কাৰণে। আৰু তাৰ লগতে তোমালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰা ফৰ আপকামিং আমাৰ যিমানবিলাক ভিডিঅ'ছ আছে, ADRE হওক বা APSC হওক, ঠিক আছে? থেংক ইউ এভৰিৱান, হেভ এ গুড ডে।